এফালে প্ৰচণ্ড গৰম আৰু আনফালে হ'ল বৰ্ধিত বিদ্যুৎ মাচুল। কিন্তু ইয়াৰ মাজে এটা সুখবৰ হ'ল আমবাৰীৰ এইগৰাকী যুৱকে APDCLক বিল দিয়াৰ সলনি ওলোটা APDCLৰ পৰা ৩,০০০ টকামান ৰিটাৰ্ণ পাইছে। কেৱল এয়াই নহয়, মাত্ৰ ৩৪,০০০ টকাত ৩ কিলোৱাট চলাৰ ঘৰত ইনষ্টল কৰিছে। যোৱা জানুৱাৰী মাহৰ পৰা আজিৰ তাৰিখলৈকে জুন মাহলৈকে ১ টকাও বিল অহা নাই কাৰেণ্টৰ। সঁচা, একদম সঁচা। গতিকে সবিশেষ আমি জনাই আছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। মোৰ লগত আছে নুৰ ইছলাম, আমবাৰীৰ এগৰাকী যুৱক, আপোনালোকে সকলোৱে চিনি পায়, তামান্না ফেশ্বনৰ মালিক। যোৱা জানুৱাৰী মাহত নুৰ ইছলামে লগাইছিল প্ৰধানমন্ত্ৰী মুফ্ত বিজলী যোজনাৰ অধীনত ৩ কিলোৱাট চলাৰ, আৰু ইয়াৰ পিছৰ পৰা ১ টকাও বিল অহা নাই। সঁচা, ১ টকা বিল অহা নাই। সঁচা, যোৱা জানুৱাৰী মাহত আমি মতলব চলাৰ লগাইছিলোঁ 3 কিলো। লগোৱাৰ পিছত আজি 6 মাহ হৈ গ'ল, লগভগ 1 টকাও বিল অহা নাই। মাৰ্চ মাহত মোক আকৌ APDCLে মোক উভতাই দিছিলে ২৪০০ টকা উভতাই মোক দিছিলে। কথাটো আপোনালোকে মন কৰিব, যোৱা জানুৱাৰী মাহত লগাইছিল ৩ কিলোৱাট চলাৰ প্ৰধানমন্ত্ৰী মুফ্ত বিজলী ঘৰ যোজনাৰ অধীনত। তেতিয়াৰ পৰা আজিলৈকে ১ টকাও বিল অহা নাই। ওলোটা কিমান দিছে ঘূৰাই? ২৪০০ টকা দিছে। ২৪০০ টকা এটা ঘূৰাই দিছে APDCLে ডাইৰেক্ট। গতিকে যথেষ্ট ভাল কথা। কেনেকৈ পালে বা কেনেদৰে এই সুবিধাটো ল'ব লাগে আমি সবিশেষ আপোনালোকক জনাই আছোঁ। এতিয়া এই যে ৩ কিলোৱাট চলাৰ ইনষ্টল কৰা হৈছে ঘৰত, কিমান টকা খৰচ হৈছে? মাত্ৰ 34,000। মাত্ৰ 34,000। মাত্ৰ 34,000 লাগিছে মোৰ। মানে ইয়াত কি আছে? 3 কিলোৱাট চলাৰ আছে, ইনভাৰ্টাৰ আছে, তাৰপিছত ইনভাৰ্টাৰ আছে, আৰ্থিং আছে, সকলো আছে, A to Z। এটা আৰ্থিঙৰ বিনিময়ত টকা লয় ৫,০০০ টকা। এটা ইনভাৰ্টাৰো আছে ২০-২৫,০০০ টকা। ২০-২৫,০০০ টকা এটা ইনভাৰ্টাৰ আছে। চলাৰ আছে, এনে বজাৰত কিনিবলৈ গ'লে কমেও ৯০,০০০ টকা লাগিব। সেইখিনি চলাৰ গোটেইখিনি আমি আমাৰ ঘৰত ইনষ্টল কৰিছোঁ অনলি ৩৪,০০০ টকাত। যদি আপোনালোকে প্ৰধানমন্ত্ৰীৰ এই আঁচনিটো গ্ৰহণ কৰে, প্ৰধানমন্ত্ৰী মুফ্ত বিজলী যোজনা, তেন্তে আপোনালোকে এনেদৰে ৩০-৩৫,০০০ টকাত ৩ কিলোৱাট চলাৰ ইনষ্টল কৰিব পাৰিব ঘৰত। আৰু ইয়াৰ উপৰিও বিল সম্পূৰ্ণ ফ্ৰী, আপোনালোকে বিদ্যুৎ ইউজ কৰিব পাৰিব। লগতে কেতিয়াবা মাজে মাজে আপোনাক APDCLৰ ফালৰ পৰাও টকা ঘূৰাই দিয়া হ'ব। গতিকে এই যে ৩ কিলোৱাট চলাৰ তুমি লগাইছা ঘৰত, কিমান টকা খৰচ হৈছে? খৰচ হ'ল 34,000। এতিয়াতো হৈছে মানে মুঠ কিমান লাগিছিল? মুঠ মতলব মই দিছিলোঁ কেছত কিনিছিলোঁ মই 165,000। ১,৬৫,০০০ টকা লাগিছিল। আকৌ চৰকাৰে মোক উভতাই দিলে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিলে 86,800 আৰু অসম চৰকাৰে দিছিলে 45,000। গোটেইখিনি মিলাই ৩১,৮০০ টকা, ৮০০ টকা, ১,৩১,৮০০ টকা ঘূৰাই আহি গ'ল। আৰু বাকী যিখিনি আছে সেইখিনিৰে ৩ কিলোৱাট চলাৰ ঘৰত ল'ব হৈ গ'ল। এতিয়াতো বিল নাহে। এতিয়া বিল নাহে। যোৱা জানুৱাৰী মাহৰ পৰা ১ টকাও বিল অহা নাই। আকৌ মাৰ্চ মাহত আমাক ২৪০০ টকা উভতাই APDCLে মোক দিছে। আপুনি চালে আপুনি পাব। আমি এপছতো দেখুৱাব পাৰি, আমি দেখুৱাই আছোঁ। যদি এইটো ক'ত এপ্লাই কৰিব লাগে, কাৰ ওচৰত এপ্লাই কৰিব লাগে? এইটো আমি এপ্লাই কৰিছিলোঁ আমাৰ হিলাল মামাৰ ওচৰত, অনলাইনত এপ্লাই কৰিছোঁ। তাৰপিছত মই ভেণ্ডৰ চিলেক্ট কৰিছোঁ, আমাৰ গণেশ ছাৰ বুলি কওঁ, তেখেতৰ ওচৰত মই টকাখিনি জমা দিছোঁ। যিদিনাখন টকা দিছোঁ পিছদিনাখন মোৰ ঘৰত এই চলাৰখিনি আনইনষ্টল কৰি দিলে। ঠিক আছে, আমি আপোনালোকক দেখুৱাই আছোঁ A to Z। এই এপছত কথাটো সঁচা নে, টকা ঘূৰাই দিয়াটো সঁচা হয় নে মিছা হয়, বা কিমান টকা বিল আহে, আমি মোবাইল স্ক্ৰীণত আপোনালোক A to Z দেখুৱাই আছোঁ, আপোনালোকে চাব। এতিয়া আমি মাই বিজুলীটো এপছটো নুৰ ইছলামৰ নামত আছে, সেইটো আমি অ'পেন কৰিছোঁ। চাম তেখেতে কোৱা কথাখিনি কিমান সঁচা বা কিমান মিছা, আমি প্ৰমাণ সহকাৰে আপোনালোকৰ সন্মুখত লৈ চাওক। এইটো হ'ল নুৰ ইছলামৰ APDCLৰ মাই বিজুলী এপছ। এয়াটো হ'ল কনজিউমাৰ নাম্বাৰ আৰু স্মাৰ্ট প্ৰিপেইড ৩ কিলোৱাট কানেকশ্যন লোড। আৰু আমি এই চাওক, যোৱা মাৰ্চ মাহত যিখিনি টকা ৰিটাৰ্ণ দিছিল APDCLে, প্ৰায় কিমান ২৪০০ টকা। এতিয়া ইয়াৰ পৰা যিটো চাৰ্জ আছে তেওঁলোকৰ, সেই চাৰ্জটো কাটি ১৬০০ টকা এতিয়াও বেলেঞ্চত বাকী আছে। এইটো মানে নিজে ভৰোৱা নাই, দিছিল, সেই তাৰ পৰা কাটি গৈ আছে। মাহত কিমান নে কাটি? এনে মাহত মানে ২১০ টকা এটা দিব লাগে, এইটো ৰেণ্টেল ফিজ বুলি কয়।
এইটো দিবই লাগে। কিন্তু তোমাৰতো দিব নালাগে, ইয়াৰ পৰা লৈ যায়। এইটো APDCL যেতিয়া আমাক মাই বিজুলী এপত দিছিলে সেইটোৰ পৰা এইটো কাটি গৈ আছে, তাৰ মানে একদম ফ্ৰী। এইটো হ'ল আমি জ্বলাইছোঁ যিটো মাইনাছ প্লাছ যিটো হৈ আছে এইটো মানে টোটেল এক্সপৰ্ট ইউনিট মানে ইমান প্ৰডাকশ্যন হৈছে আৰু টোটেল ইউনিট সেভ 248 ইউনিট মানে সেভ হৈছে মানে এইটো আকৌ নেক্সট মাৰ্চ মাহত মানে যিটো হিচাপ কিতাপ কৰিবলৈ আকৌ মোক উভতাই দিব। যোৱা 7 দিনত 1 টকাও বিল কাৰেণ্ট মানে ইউনিট খৰচ হোৱা নাই। এভাৰেজ ইউনিট কনজিউম মানে 0, কিন্তু এতিয়া এইটো একেবাৰে 0 হৈ গ'ল। আমি 1 মাহৰ চাম এতিয়া, কিন্তু এতিয়া চাওক একেবাৰে শূন্য হৈ আছে। গতিকে আপোনালোকে সকলোৱে যিসকলে পাৰে সম্ভৱ হয় আপোনালোকে অলপ কষ্ট কৰি হেৰি লওক, APDCLৰ প্ৰধানমন্ত্ৰী যিটো আঁচনি আছে, প্ৰধানমন্ত্ৰী মুফ্ত বিজলী যোজনাৰ যিটো আঁচনি সেইটো গ্ৰহণ কৰক আৰু এনেদৰে আপোনাৰ বিদ্যুতৰ বিল কমাই আনক। এইটো চিন্তাৰ কোনো কাৰণ নাই। যিটো ছাবচিডি বুলি কয় চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো মাত্ৰ 15 দিনৰ ভিতৰত আপোনাৰ একাউণ্টত সোমাব, দুইটা আহি যায়। হয়, আৰু এমাহৰ ভিতৰত মানে অসম চৰকাৰৰ যিটো আছে 45,000 এইটো সোমায়। কি চলা লগাই দিছে, টাটা নে বেলেগ? এইটো AI নে বুলি। এইটো ডেইলি কিমান ইউনিট প্ৰডাকশ্যন কৰে? ডেইলি বৰ্তমানতো গৰমৰ দিনত মতলব 14-15 ইউনিট মানে প্ৰডাকশ্যন হয়। মইতো সকলো নালাগে, আমাৰ ইমানখিনি ইউজ নহয়। ৰিটাৰ্ণ হয় APDCLৰ এইটো ৰিটাৰ্ণ হোৱাৰ কাৰণে আমাক মাৰ্চ মাহত মানে 2400 টকা মোক উভতাই দিছে। এতিয়া যদি আপোনাৰ ঘৰত যিমান প্ৰডাকশ্যন হ'ব আপোনাৰ ঘৰত ইউজ নহয় সেইখিনি ৰিটাৰ্ণ হ'ব, আপোনাৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে APDCLৰ লাইনত ৰিটাৰ্ণ হ'ব আৰু মাৰ্চ মাহত ইয়াৰ হিচাপ হ'ব। হিচাপ কৰি আপুনি যিমান ইউনিট দিছিলে চৰকাৰক তাৰ বিনিময়ত আপুনি 1 টকা পাব।